যোৱাকালি ND24 টক শ্ব' চালোঁ। টক শ্ব'ত উচ্ছেদক লৈ আলোচনা কৰা হৈছিল আৰু কংগ্ৰেছৰ বিধায়ক আব্দুল কালাম ৰছিদ আলমে উত্তেজিত হৈ উদ্দেশ্যপ্ৰণোদিতভাৱে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাক যিধৰণে অপমান কৰিলে, তুচ্ছ তাচ্ছিল্য কৰিলে, ইয়াক আমি জাতীয় যুৱ বাহিনীয়ে তীব্ৰ ভাষাৰে নিন্দা কৰিছো, গৰিহণা দিছো আৰু আমি দাবী জনাইছো যে কংগ্ৰেছৰ সন্মানীয় বিধায়কগৰাকীয়ে ND24ৰ ওচৰত ক্ষমা খোজা উচিত। আজি সাংবাদিকৰ নিৰাপত্তাক লৈ প্ৰশ্ন উঠিছে। আজি সাংবাদিকসকলে গণতান্ত্ৰিকভাৱে মুক্ত মনেৰে সংবাদ পৰিৱেশন কৰিব নোৱাৰা এক পৰিৱেশ আহি পৰিছে। আজি সাহসীয় দল বিজেপিয়েও সাংবাদিকক আক্ৰমণ কৰে, বিৰোধী দল কংগ্ৰেছেও আজি সাংবাদিকক আক্ৰমণ কৰে। আপোনালোকে চাওক যে কি ধৰণে এক অদ্ভুত ভাষাৰে অন লাইভ ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাক কংগ্ৰেছৰ বিধায়ক আব্দুল কালাম ৰছিদ আলমে তুচ্ছ ভাষাৰে অপমান কৰি যি ধৰণে বক্তব্য ৰাখিছে আৰু যি উত্তেজিত হৈ অধৈৰ্য হৈ তেওঁ যি বক্তব্য ৰাখিছে, সঁচাকৈ এয়া সুস্থ গণতন্ত্ৰৰ বাবে আমি ভাবো উচিত নহয়। তেওঁ গণতন্ত্ৰ পৰিপন্থী এজন বিধায়ক, যি সময়ত আজি উচ্ছেদিত জনতাই যি ধৰণে আজি কান্দিবলগীয়া হৈছে, ঘৰ বাৰী হেৰুৱাবলগীয়া হৈছে, উচ্ছেদিতৰ কাষত আজি কংগ্ৰেছে যি ধৰণে থিয় হ'ব লাগিছিল, সেই দুখীয়া মানুহখিনিৰ পক্ষত তেওঁলোকৰ দলৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এবাৰ গৈ মাত দিব লাগিছিল, সংবাদ মাধ্যমত এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব লাগিছিল, কৰা নাই। সেই সময়ত সেই উচ্ছেদিত মানুহখিনিক লৈ কংগ্ৰেছে ৰাজনীতি কৰিবগৈ। আজি ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাক যি ধৰণে অন লাইভ তেওঁ বক্তব্য ৰাখিছে, এয়া গ্ৰহণযোগ্য হ'বই নোৱাৰে। গতিকে আমি জাতীয় যুৱ বাহিনী স্পষ্ট কথা যে ৰাজদীপ বাইলুং বৰুৱাক যি ধৰণে অপমান কৰিলে, এয়া সম্পূৰ্ণৰূপে সমগ্ৰ সংবাদ গোষ্ঠীক অপমান কৰা হৈছে। আজি সাংবাদিকে যদি মুক্ত মনেৰে প্ৰশ্ন কৰিব নোৱাৰে, প্ৰশ্ন কৰিব কোনে? আজি সাংবাদিকে প্ৰশ্ন কৰাৰ যি গণতান্ত্ৰিক তেখেতলোকৰ যি চৰিত্ৰ, এই চৰিত্ৰ যদি অক্ষুণ্ণ ৰাখিব নোৱাৰে, তেতিয়াহ'লে আজি গণতন্ত্ৰ জীয়াই আছেনে? আজি আমি দেখিবলৈ পাইছো যে বিজেপি বিৰুদ্ধে নিউজ কৰিলে বিজেপিয়ে কয় সাংবাদিকৰ ঠেং ভাঙি দিম। আজি কংগ্ৰেছৰ বিৰুদ্ধে নিউজ কৰিলে কংগ্ৰেছে আজি ননচেন্স বুলি কয়। সাংবাদিকৰে এইখিনি আজি মৰ্যাদা জীয়াই আছে নেকি? সাংবাদিকসকলে গণতান্ত্ৰিকভাৱে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈ বাতৰি পৰিৱেশন কৰিব নোৱাৰিব নেকি? গতিকে আমি কংগ্ৰেছৰ বিধায়কগৰাকীক দাবী জনাইছো আৰু কংগ্ৰেছৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি দাবী জনাইছো যে আপোনালোকৰ সমগ্ৰ কংগ্ৰেছ দলটোৱে বিধায়কগৰাকী হৈ সংবাদ গোষ্ঠীৰ ওপৰত, সাংবাদিকসকলৰ ওপৰত যি আক্ৰমণ নমাই আনিছে, ইয়াৰ বিৰুদ্ধে ক্ষমা খোজা উচিত।